কাৰণে গোলাঘাট জিলাত বিধানসভা ইলেকশ্যন খেলিবলৈ গৈ আছোঁ ৫টা বিধানসভা সমষ্টিতে আৰু বিশেষকৈ আমাৰো মোৰ নিজৰ সমষ্টি গোলাঘাট ভিতৰত দেৰগাঁও সমষ্টিটো পৰিছে ১০৪ নং। তাত আমি বহুদিনৰ পৰা আপোনাৰ দলৰ সাংগঠনিক কাম কাজ কৰি আছোঁ আৰু ৰাইজৰ সঁহাৰি পাইছোঁ, আশীৰ্বাদ দিছে আৰু ৰাইজেও বুজাইছে আমাক যে আম আদমি পাৰ্টিটো দৰকাৰ আমাৰ দেৰগাঁও সমষ্টিত। সেইকাৰণে আপোনাৰ দেৰগাঁও সমষ্টিৰ প্ৰত্যেক সমষ্টিতে ঘূৰি ফুৰিছোঁ আৰু ভাল লাগিছে। আৰু বিশেষকৈ আমাৰ আম আদমি পাৰ্টি দলৰ এটাই ভাল উদ্দেশ্য, শিক্ষা, স্বাস্থ্য, পানী, বিজুলী সকলোৱে যিটো আমাৰ উদ্দেশ্য তাক লৈ আমি কাম কৰিবলৈ গৈছোঁ। বিশেষকৈ আমি জুবিন দেশৰ মানুহ, জুবিনৰ আদৰ্শবিলাক আমি কাম কৰি যাব লাগিব আৰু আমাৰ ৰাস্তা ঘাট পানী সকলো আৰু ইয়াত আমি এটা কাম পৰিচালনা কৰাৰ ভিতৰত স্কুল শিক্ষানুষ্ঠান ভাল ধৰণে কেনেকৈ আৰু আগবঢ়াই দিব পাৰে তাত এটা সপোন দেখি আমি কাম কৰিবলৈ গৈ আছোঁ। প্ৰথম কথা এনেকুৱা ধৰণৰ দলৰ সাংগঠনিক ভিতৰৰ মাজত কাৰোবাৰ বিমত থাকিব সেইটো বেলেগ কথা, কিন্তু মোক সকলো দলৰ মানুহে ভোট দিব। কাৰণ মই দুইটা দলৰ কথা নকওঁ, কাৰণ আমি আম আদমি দল, আমি ৰাজনীতিক দলৰ ৰাজনীতি হিচাপে আমি ব্যৱহাৰ নকৰোঁ। আমাক জনসাধাৰণে ভোট দিব, দেৰগাঁও সমষ্টিৰ ৰাইজে ভোট দিব আৰু দেৰগাঁও আমাৰ ইয়াত বিজেপি, এজেপি, কংগ্ৰেছ বুলি কথা নাই, গোটেই দলৰ মানুহে আমাক ভোট দিব। কাৰণ এটা উঠি অহা নৱপ্ৰজন্মই আমি আহিছোঁ কাম কৰিবৰ কাৰণে। এইখন সমাজত আমি কাম কৰিলে এটা সপোন ৰচি আহিছিলোঁ। কাৰণ অৰবিন্দ কেজৰিৱালৰ যিটো আদৰ্শ, যিটো শিক্ষা অনুষ্ঠান এডুকেশ্যন দিল্লীত যিটো চমক পৰিছিলে, ভাৰতবৰ্ষত বা আমেৰিকাই প্ৰশংসা কৰি থৈ গৈছে, এতিয়া পঞ্জাৱত প্ৰশংসা কৰিছে আমি শিক্ষানুষ্ঠানৰ কাৰণে। সেয়ে আমি কোনো দলৰ কথা নকওঁ, আমি ইয়াত অকল উন্নয়নৰ কথা কাম কৰিবলৈ আহিছোঁ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।